নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল শিক্ষা মিত্ৰৰ অন্য এটা ভিডিঅ'লৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টো যিসকল বন্ধু বান্ধৱীয়ে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা বেচেলৰ ডিগ্ৰী ইন লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্স কোৰ্চটো কৰিব বিচাৰিছে তেওঁলোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ। আগতেও এটা ভিডিঅ' মই দিছিলোঁ, সেই ভিডিঅ'টোত বহুতে সুধিছিলে যে আমি এক্সাম চেণ্টাৰ চেঞ্জ কৰিব পাৰিম নে নোৱাৰিম, বা এক্সাম চেণ্টাৰ আমাৰ নিজৰ জিলাতে হ'বনে। এই সকলোখিনি ডাউটছ আমি এই ভিডিঅ'টোত ক্লিয়াৰ কৰিম। আৰু নতুনকৈ যিসকল বন্ধু বান্ধৱীয়ে আমাৰ চেনেলটো লৈ আহিছে তেওঁলোকৰ কাৰণেও গোটেই কোৰ্চটো অভাৰভিউ মই পোনপ্ৰথমে লগাই দিম প্ৰথম ভাগত। তাৰপাছত দ্বিতীয় ভাগত আমি আলোচনা কৰিম যে এই কোৰ্চটো আপোনালোকে নিজৰ ওচৰৰ কলেজসমূহত দিব পাৰিব নে নোৱাৰে। গতিকে ভিডিঅ'টো বহুত বেছি ইনফৰ্মেটিভ হ'বলৈ গৈ আছে। যদি চেনেলটো আপোনালোকে নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। যোনটো নেকি কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিয়ে প্ৰভাইড কৰি আছে। ইয়াতে ইউনিভাৰ্চিটি কে হেণ্ডিক KKSSOU অৰ্থাৎ কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি আছাম। আৰু যোনটো BLIS কোৰ্চ হয় তাৰ ডিউৰেশ্যন আপোনালোকৰ 1 year মেক্সিমাম 2 years, মানে টোটেল কোৰ্চটো 1 yearৰ ডিউৰেশ্যন হয় আৰু আপোনালোকে 2 বছৰৰ ভিতৰত কমপ্লিট কৰিব পাৰিব। আৰু যোনটো এক্সাম চিষ্টেম এইটো ছেমিষ্টাৰ চিষ্টেম হয়। আপোনালোকে এবছৰত দুটা ছেমিষ্টাৰ থাকিব, আপোনালোকে দুবাৰ এক্সাম দিব লাগিব। লগতে টোটেল ফিজ 5,500 পাৰ ছেমিষ্টাৰ। আপোনালোকৰ যোনটো ফিজ হয় সেইটো আপোনালোকে পাৰ ছেমিষ্টাৰ 5,500কৈ পে' কৰিব লাগিব। আৰু যোনটো মোড হয় এইটো অ'পেন এণ্ড ডিষ্টেঞ্চ লাৰ্ণিং, জানেই কেকেণ্ডিকত গোটেইখিনি অ'পেন আৰু ডিষ্টেঞ্চ লাৰ্ণিঙতে কৰায় যিহেতুকে। আৰু ইয়াতে কোৰ্চটো যিহেতু নতুন, ইয়াতে এই কোৰ্চটো অকল এটা বেটছেহে এতিয়া পাৰ্চিউ কৰি আছে। গতিকে ষ্টাডি চেণ্টাৰ অকল খানাপাৰা গুৱাহাটী যোনটো কেকেণ্ডিকৰ মেইন কেম্পাছ হয় তাতে কোৰ্চটো এতিয়া এভেইলেবল হয়। যদিও কোৰ্চটো তাতে এভেইলেবল আছে, আপোনালোকে নিজৰ জিলাৰ কলেজসমূহত পৰীক্ষা দিব পাৰিব এপ্লিকেশ্যন কৰি পেলাই। গতিকে কিন্তু আপোনালোকৰ ষ্টাডি চেণ্টাৰটো খানাপাৰা গুৱাহাটী থাকিব। এই কোৰ্চটোত এডমিশ্যন ল'বলৈ হ'লে আপোনালোকৰ স্পেচিফিক ইলিজিবিলিটি থাকিব লাগিব। গতিকে ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ চাই লওক। আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহত আছে যে আপোনালোকৰ গ্ৰেজুৱেশ্যন উইথ 50% জেনেৰেল, 40% ৰিজাৰ্ভ, অৰ গ্ৰেজুৱেশ্যন প্লাছ ডিপ্ল'মা ইন লাইব্ৰেৰী ছায়েন্স, অৰ গ্ৰেজুৱেশ্যন প্লাছ 2 years লাইব্ৰেৰী এক্সপিৰিয়েঞ্চ। যিসকল বন্ধু বান্ধৱী গ্ৰেজুৱেশ্যনত 50% আছে জেনেৰেল আৰু 45% ৰিজাৰ্ভ কেণ্ডিডেটসকল আছে, তেওঁলোকে ডাইৰেক্ট এডমিশ্যন কৰিব পাৰিব। আৰু যিসকল বন্ধু বান্ধৱী গ্ৰেজুৱেশ্যনৰ 50% আৰু 45% নাই, তেওঁলোকে গ্ৰেজুৱেশ্যনৰ লগত যদি আপোনালোকৰ ডিপ্ল'মা ইন লাইব্ৰেৰী ছায়েন্সৰ ডিপ্ল'মা আছে ছমহীয়া, তেতিয়াহ'লে আপোনালোকে ডাইৰেক্টলি এডমিশ্যন ল'ব পাৰিব। আৰু যিসকলৰ 50%ও নাই বা তেওঁলোকৰ পাৰ্চেণ্টেজৰ যোনটো ক্ৰাইটেৰিয়া এইটো মেটচ নকৰে, লগতে তেওঁলোকৰ ডিপ্ল'মাও নাই, যদি তেওঁলোকে 2 বছৰতকৈ বেছি কোনোবা লাইব্ৰেৰীত কাম কৰা এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে তেওঁলোকে এডমিশ্যন ল'ব পাৰিব। আৰু এই কোৰ্চটো বহুত বেছি ভাল কোৰ্চ হয় আৰু বহুত বেছি ট্ৰেণ্ডিঙত আছে, কিয়নো এই কোৰ্চটো আপুনি অকল লাইব্ৰেৰীতেই যে জব পাব বা তেনেকুৱা নহয়। বিভিন্ন ধৰণৰ অফিচ বা বিভিন্ন ধৰণৰ জব আপোনালোকৰ ইয়াৰ পৰা ওলাই থাকে। আমাৰ ইউনিটিজবিলাক ফালৰ পৰা চালে আপোনালোকৰ এই কোৰ্চটো বহুত বেছি ইম্পৰ্টেণ্ট। যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰি পেলাই এনেই আছে তেতিয়াহ'লে কৰি লওক, কিয়নো কে হেণ্ডিকত বহুত বেছি টান নহয়। আপোনালোকে কেৱল পৰীক্ষাহে দিব লাগে নিজে চেল্ফ ষ্টাডি কৰি পেলাই। গতিকে কেৰিয়াৰ অপৰচুনিটিবিলাক চাব গ'লে ইয়াতে লাইব্ৰেৰী এছিষ্টেণ্ট আপোনালোকে স্কুল, কলেজ, ইউনিভাৰ্চিটিত পাব পাৰে। এছিষ্টেণ্ট লাইব্ৰেৰিয়ান হিচাপে আপোনালোকে কাম কৰিব পাৰে, স্কুল লাইব্ৰেৰিয়ান হিচাপে কাম কৰিব পাৰে, লগতে ডাটা ইনফৰমেশ্যন এছিষ্টেণ্ট হিচাপে কাম কৰিব পাৰে, ডিজিটেল লাইব্ৰেৰী এছিষ্টেণ্ট হিচাপে কাম কৰিব পাৰে, আৰ্চিভ ৰেকৰ্ড কিপাৰ হিচাপে কাম কৰিব পাৰে, ডকুমেণ্টেশ্যন এছিষ্টেণ্ট হিচাপে কাম কৰিব পাৰে। লগতে এইখিনি অকল আপোনালোকে লাইব্ৰেৰী, ইয়াতে যিমানখিনি দেখাইছে ইয়াত অকল লাইব্ৰেৰী বেচিছত দেখুওৱা হৈছে। আপোনালোকৰ অকল যে স্কুল, কলেজ বা তেনেকুৱা ক্ষেত্ৰতে জবটো ওলায় তেনেকুৱা নহয়। আপোনালোকে বিভিন্ন মেডিকেলত আপোনালোকৰ DMEত ইয়াৰ কাৰণে এডভাৰটাইজমেণ্ট ওলায়, DSCত ওলায়, লগতে ADREতো ওলায়। গতিকে এইটো এটা বহুত বেছি ভাল কেৰিয়াৰ অপৰচুনিটি থকা কোৰ্চ। আপোনালোকে নিশ্চয়কৈ কৰি লওক যদি এনেই আছে বা গ্ৰেজুৱেশ্যন কমপ্লিট কৰি পেলাই কিবা এটা কৰোঁ বুলি ভাবিছে কিন্তু কি কৰোঁ ভাবি পোৱা নাই, তেতিয়াহ'লে আপোনালোকে এই কোৰ্চটোৱে বহুত বেছি সহায় কৰিব। আৰু আপোনালোকে BLIS কৰাৰ পাছত আপোনালোকে হায়াৰ ষ্টাডি কৰিব পাৰে MLIS। যেতিয়া আপোনালোকে MLIS কৰিব তেতিয়া আপোনালোকে নেট দিব পাৰিব, আৰু নেট কোৱালিফাই হ'লে কলেজ, ইউনিভাৰ্চিটি লাইব্ৰেৰিয়ানৰ কাৰণে ইলিজিবল হ'ব। গতিকে বহুত বেছি এটা ভাল সুবিধা আছে। যিহেতুকে কোৰ্চটো কে হেণ্ডিকত নতুনকৈ আহিছেহে, এইবাৰ ছেকেণ্ড বেটছৰ কাৰণে এডমিশ্যন চলি আছে। কিবা কিবি যদি আপোনালোকক ইয়াতে জানিব লগা থাকে বা কেনেকুৱা ধৰণৰ কি হয় তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব, মই সকলোখিনি ডিটেইলছত দিম, কিয়নো কোৰ্চটো মই নিজেও পাৰ্চিউ কৰি যিহেতু কোৰ্চটো বৰ্তমান কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ মেইন কেম্পাছ খানাপাৰাতে বৰ্তমান কৰাই থকা হৈছে। গতিকে আপোনালোকৰ বহুতো বন্ধু বান্ধৱীৰ এইটো
মনত কুৱেশ্যন আহি আছে যে যিহেতু কোৰ্চটো খানাপাৰাত আছে গতিকে এক্সাম চেণ্টাৰ আমি নিজৰ ঠাইত দিব পাৰিম নে নোৱাৰিম, কিয়নো এক্সাম দিবৰ কাৰণে গুৱাহাটীলৈ বাৰেপতি গৈ থকাটো সকলোৰে কাৰণে সম্ভৱ নহয়। গতিকে আপোনালোকে পাৰিব, নিশ্চিন্ত থাকক। আপোনালোকে যেতিয়া এডমিশ্যন ল'ব, এডমিশ্যন লোৱাৰ পাছত যেতিয়া আপোনালোকৰ এক্সামৰ ন'টিচ ওলায়, ন'টিফিকেশ্যনৰ আগে আগে আপোনালোকে মেইল কৰিব লাগিব এক্সাম কণ্ট্ৰলাৰ লগতে কৰ্ডিনেটৰক যে আমাৰ এইখিনি অসুবিধাৰ কাৰণে আমি গুৱাহাটীতে গৈ এক্সামটো দিব নোৱাৰোঁ, গতিকে আমাৰ ওচৰৰ কলেজখনত ব্যৱস্থা কৰি দিয়ক। এখন ধুনীয়াকৈ এপ্লিকেশ্যন লিখি পেলাই মেইল কৰি দিব পাৰে। আৰু যেতিয়া আপোনালোকৰ এডমিট কাৰ্ড আহিব তাৰ আগে আগে তেওঁলোকে এই সকলোখিনি কাম কৰি দিব। আৰু এডমিটত আপোনালোকৰ ওচৰৰ কলেজখনে আহিব। ময়ো তেনেকৈ কোৰ্চটো কৰি আছোঁ, যিহেতু আমাৰ এতিয়া এক্সাম চলি আছে। ময়ো এক্সাম চেণ্টাৰ চেঞ্জ কৰিছোঁ, যিহেতু গুৱাহাটীত গৈ পেলাই এক্সাম দিবৰ পৰা মোৰ সুবিধা নাই। গতিকে ইউনিভাৰ্চিটিলৈ এবাৰো ভিজিট নকৰাকৈ মই মোৰ এক্সাম চেণ্টাৰ চেঞ্জ কৰিব পাৰিছোঁ। গতিকে আপোনালোক সকলোৱে পাৰিব। আৰু আমাৰ লগত যিমানখিনি বন্ধু বান্ধৱী আছিলে সকলোৱে নিজৰ নিজৰ এক্সাম চেণ্টাৰসমূহ চেঞ্জ কৰি লৈছে। গতিকে ভিডিঅ'টো আজিলৈ ইমানখিনিয়ে আছিলে। আশা কৰোঁ ভিডিঅ'টো আপোনালোকক বহুতখিনি উপকাৰিতা কৰিছে। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু আপোনালোকৰ যিসকল বন্ধু বান্ধৱীয়ে এই কোৰ্চটো কৰিম বুলি ভাবি আছে বা আপোনালোকক কোনোবাই সুধিছিলে তেওঁলোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকৰো সুবিধা হয়। গতিকে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ শিক্ষামিত্ৰ চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।